কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোৱে ভালে আছে ভালে থাকক ময়ো আছোঁ আজি মঙলবাৰ যে হনুমান পাঠ পঢ়িবলৈ ওলাইছোঁ আপোনালোকৰ আগত আহক মোৰ লগতে দুআষাৰ গাখি হনুমানক মানিব লাগে পয়াৰ চন্দন সৰ্বশ্ৰেষ্ঠ ৰজা তপস্বী শ্ৰীৰামচন্দ্ৰ হনুমান প্ৰভুৱে শ্ৰীৰামচন্দ্ৰ সকলো কাৰ্যক তুমি সিদ্ধি কৰা ৰামৰ প্ৰতি ভক্তি সন্মান তুমি কৰা তোমাৰ কৃপাত পাবলৈ ইচ্ছা কৰে অতি সোনকালে সেই বস্তু লাভ কৰে জীৱই যি অভিলাষ নকৰ কিয় পূৰ্ণ কৰি অভিলাষ মনে হৈ থিয় সকলো কল্পনা বস্তুক দিব পাৰে অপকৰ্মৰ কাৰণে তাকো ধ্বংস কৰা তোমাৰ যশ চাৰিও যুগ ধৰি বিদ্যমান মৈতৰ নৰ নাৰী তোমাৰে উপাসক হে ৰাম মৈতৰ নৰ নাৰী তোমাৰে উপাসক আমিও ভক্তি কৰোঁ সেৱা কৰোঁ শ্ৰীৰামক ৰাম ভক্ত মহাবীৰ প্ৰভু হনুমান অসজ্জনক দণ্ড দি কৰা নিধান সজ্জনক ধৰ্ম চৰিত্ৰ ৰক্ষা কৰা দুষ্টজনক মহিমাৰে নিধন কৰা দুষ্টজনক মহিমাৰে নিধন কৰা সৰ্বশ্ৰেষ্ঠ তোমাৰে উপাসক আমিয়ে ভক্তি কৰোঁ শ্ৰীৰামক মা জনকীৰ বলত মহাবলী হলা অষ্টশী দিন দান বৰ দিন পালা হনুমান ভক্তজনক দিব পাৰে দিব পাৰে অষ্টসিদ্ধি দিব পাৰে থাকি বহু দূৰে প্ৰথমা সিদ্ধি নিধি অনিমা দ্বিতীয় মহিমা তৃতীয় গৰিমা চতুৰ্থ সিদ্ধি লঘুমা পঞ্চম প্ৰাপ্তি ষষ্ঠ প্ৰাপ্য মহাসিদ্ধি ইক্ষিপ্ত বিক্ষিপ্ত এইদৰে অষ্টসিদ্ধি শংখ মকৰ কচপ মুকুন্দ কদ্ম কোন নীলি হয় মহাপদ্ম অনিমা সিদ্ধিয়ে অদৃশ্য হ'ব পাৰে মহিমা প্ৰয়োগৰে ডাঙৰো হ'ব পাৰে গৰিমা প্ৰয়োগৰে গধুৰ হ'ব পাৰে কৃষ্ণ কৃষ্ণ তাত্ৰা বাই বাই থেংক ইউ